যে আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ ভাৰতখন অহা 25 বছৰত ফিউচাৰ টেকনলজিৰ এটা নতুন হাবত পৰিণত হ'ব। ভাৰতৰ মহাবিদ্যালয় ইউনিভাৰ্চিটি বিলাকত ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ সমানে আৰ্টিফিচিয়েল ইন্টেলিজেন্স 5G ব্লকচেইন বিগ ডাটা এনালাইসিস মোবাইল ইন্টাৰনেট ক্লাউড কম্পিউটিং ৰবটিক প্ৰসেস অটোমেশন ইন্টাৰনেট অফ থিংস IoT augmented reality virtual reality mixed reality quantum computing advanced genomics 3D printing gene editing এই ধৰণৰ প্ৰযুক্তিয়ে আমাৰ ভাৰতখনক সম্পূৰ্ণভাৱে প্ৰভাৱিত কৰিব। সেই মুহূৰ্তত আমাৰ বি বৰুৱা কলেজত অহা 25 বছৰৰ পাঠ্যক্ৰমে এইবিলাক টেকনলজিৰ ওপৰত প্ৰযুক্তিৰ ওপৰত আমাক সম্যক ধাৰণা দিবনে নিদিয়ে। মই বিশ্বাস কৰোঁ যে বি বৰুৱা কলেজক আমি এডভান্স লাৰ্ণিঙৰ এটা চেণ্টাৰলৈ পৰিণত কৰিব লাগে। কাৰণ আমি প্ৰডাক্টিভ হিউমেন পাৱাৰ যদি আমি সমাজক দিব লাগে তেতিয়াহ'লে প্ৰডাক্টিভ মেন পাৱাৰ তাৰ পৰা আহিব য'ত এডভান্স লাৰ্ণিং আৰু ফিউচাৰ টেকনলজিৰ ওপৰত চৰ্চা হ'ব পাৰে। আজি আপোনালোকে জানে যে জাগিৰোডত আমি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনিছোঁ। ইণ্ডাষ্ট্ৰিত কাম কৰিবৰ কাৰণে আমাক স্কিল মেন পাৱাৰ লাগে। বি বৰুৱা কলেজে স্কিল মেন পাৱাৰ সৃষ্টি কৰিব নালাগে। বি বৰুৱা কলেজে টেকনলজিৰ ওপৰত চৰ্চা আৰম্ভ কৰিব লাগে যে সেমি কণ্ডাক্টৰ টেকনলজি কি, ইয়াৰ ভৱিষ্যত কি আৰু কেনেকে আমাৰ ইয়াৰ সায়েন্সৰ ল'ৰা ছোৱালী এজনে ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্সত পাছ কৰি সেমি কণ্ডাক্টৰৰ ওপৰত জানিবলৈ আগ্ৰহী হয় আৰু সেইখন পৃথিৱীত সোমাবলৈ বাবে তেওঁলোকে চিন্তা কৰে। এতিয়া এই কথাবিলাকৰ ওপৰত আমি আমাৰ ল'ৰা ছোৱালীক আৰ্টছত হওক সায়েন্সত হওক কমাৰ্চত হওক অকল আমি ট্ৰেডিশনেল কথাৰ লগত ব্যস্ত নাথাকি বি বৰুৱা কলেজ যিহেতু অট'নমাছ কলেজ হ'ল আমি বহুত কৰিব নোৱাৰো, কিন্তু অকণমান কোৰ্সত যেতিয়া আমি সেমি কণ্ডাক্টৰৰ বিষয়ে কথা কম, কোৰ্সত যেতিয়া আমি AI ৰ বিষয়ে কথা কম, কোৰ্সত যেতিয়া আমি ভাৰতৰ বিত্তীয় বজাৰখনৰ কথা আলোচনা কৰিম, কোৰ্সত যেতিয়া আমি কলা শাখাৰ ষ্টুডেণ্টৰ বাবে কেনেকৈ এখন বহল পৃথিৱীয়ে অপেক্ষা কৰি আছে তাৰ বিষয়ে আমি যেতিয়া জ্ঞান দিবলৈ আৰম্ভ কৰিম তেতিয়া আমি দেখা পাম যে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত অসাধাৰণ হোৱাৰ এটা সাহস জন্ম হৈছে যে মই অকল ইকনমিক্স নাজানো, মই পলিটিক্স নাজানো, মই পলিটিক্যাল সায়েন্সও জানো, ইকনমিক্সও জানো, কিন্তু সেন্সেক্স কি নিফটি কি তাৰ বিষয়েও মই জানো। ল'ৰাজন সাহসী হ'ব, ল'ৰাজন অসামান্য হ'ব। কেমেষ্ট্ৰি ফিজিক্সত পঢ়া ল'ৰা ছোৱালী গৰাকীয়ে যেতিয়া অলপ স্পেচ টেকনলজিৰ বিষয়ে জানিব, আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বিষয়ে জানিব, সেমি কণ্ডাক্টৰৰ বিষয়ে জানিব, তেওঁলোকে বহল পৃথিৱীৰ প্ৰত্যাহ্বানবিলাক গ্ৰহণ কৰিবৰ বাবেও তেওঁলোকে নিজকে প্ৰস্তুত কৰিব পাৰিব।